এই দুটা বস্তুৰ য'ত বন্ধন হয় তাক কোৱা হয় বসুদেৱ দৈৱকীৰ বিবাহ বুলি। এইটো মানে কথাখিনি দশমত দিছে, নৱমলৈকে ভাগৱত চৈতন্য কৰিব লাগিব। নৱমলৈকে কৃষ্ণৰ আনন্দময় যশ গুণ আৰু লীলাৰ কথা আমি শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ ভকতিৰ গভীৰতালৈ আমি যাব লাগিব। দশমত ভগৱান কৃষ্ণ জন্ম হ'ব ক'ত? কংসৰ অন্ধকাৰ কাৰাগাৰ। এই জীৱন কাৰাগাৰ, এই জীৱন ভোগ আৰু বাসনাৰ কাৰাগাৰত বন্দী হৈ আছে। সেইটো কাৰণে কংসৰ কাৰাগাৰটো হ'ল আমাৰ এই জীৱনটো। এই জীৱনৰূপী কংসৰ কাৰাগাৰত কৃষ্ণ বস্তুক আমি বন্দী কৰি ৰাখি থৈছোঁ। কৃষ্ণ দুটা তত্ত্বত বন্দী হয়, এটা হ'ল বৃত্তি, অন্যটো হ'ল ভক্তি। এই বৃত্তি আৰু ভক্তি দুটা তত্ত্বক আমি মায়া আৰু মোহৰ শিকলি হাত আৰু ভৰিত লগাই আমি কংসৰ কাৰাগাৰ ৰচনা কৰি আমি বন্দী কৰি থৈছোঁ। গতিকে ভাগৱতৰ দশম স্কন্ধত কি হৈছে? মায়াৰ সত্তাৰ যোগেদি যোগমায়াৰ দ্বাৰা হয়নে ভগৱান কৃষ্ণ বস্তু প্ৰকাশ হৈছে। এই কৃষ্ণ জন্মৰ যি আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ আনন্দ দশমত যদিও কৃষ্ণই দিলে, একাদশত ভগৱান কৃষ্ণ আকৌ নিৰ্গুণ ৰূপলৈ গ'ল। বোলে কি নিৰ্গুণ? মই জন্ম হৈ দেখুৱালো মোৰ জন্ম মৃত্যু নাই, মই ক'ত থাকোঁ? মই সকলোতে থাকোঁ, কিন্তু মোৰ শুদ্ধ স্থান কি? মোৰ শুদ্ধ স্থান হ'ল বৈকুণ্ঠ। আমাৰ বৈকুণ্ঠখন ক'ত আছে? আমাৰ হৃদয়ত এখন ধাম আছে, নামটো কৈলাশ ধাম। এই কৈলাশ ধামত তপস্যা কৰি আছে কোনে? জীৱটোৱে। হৃদয় কৈলাশত তপস্যা কৰি আছে জীৱই। এই জীৱ হ'ল শিৱ। এই যি কৈলাশত জীৱৰূপত পৰা প্ৰকৃতি শিৱই তপস্যা কৰি আছে, কাষতে কোন বহি আছে? কাষতে বহি আছে পৰ্বতময় পাৰ্বতী। এই পাৰ্বতী কি? এই পাৰ্বতী হ'ল অপৰা প্ৰকৃতি। এই দেহটো, এই অপৰা প্ৰকৃতি দেহৰ লগত পৰা প্ৰকৃতি জীৱ শুদ্ধ বস্তু, সনাতন বস্তু। এইটো কাৰণে কি কৈছে? হৃদয় কৈলাশত তপস্যা কৰি আছে। এই পৰ্বতময় পাৰ্বতীয়ে এই তপস্যা কৰি থকা জীৱৰূপী শিৱক মাজে মাজে প্ৰশ্ন কৰে, বোলে কি? বিবাহ কৰোৱা 1000 বছৰ হ'ল, আজিলৈকে চকুৱে নেমেলিলা। কি ভাবি আছা? জীৱ আত্মাৰ বস্তু, পৰমাত্মাৰ বস্তু। জীৱ শুদ্ধ বস্তু। সেইটো কাৰণে জীৱই সদায় লক্ষ্য কৰে কৃষ্ণৰ চৰণ। আৰু এই পৰা প্ৰকৃতিৰূপী পাৰ্বতীয়ে কি কৰে? স্বামীৰ শাক বচন নামানি বিলাসৰ যজ্ঞ, দক্ষ যজ্ঞ দৰ্শন কৰিবলৈ যায়। এই দক্ষ যজ্ঞ দৰ্শন কৰিবলৈ গৈ কি হ'ল? ক্ৰোধান্বিত হৈ দেহকে ত্যাগ কৰিব লগা হ'ল, হয়নে? গতিকে ক্ৰোধ আমি কৰিব কেতিয়াও নাপায়। ক্ৰোধ ত্যাগ কৰাতকৈ আত্মহত্যা কৰাই ভাল। যদি আমি ক্ৰোধ কৰোঁ তেতিয়াহ'লে আমাৰ আত্মহত্যা হৈ যায়। আত্মহননতকৈ বেছি পাপ আমি ক্ৰোধ কৰাটো। সেইটো কাৰণে কেতিয়াও আমি ক্ৰোধ কৰিব নালাগে। কোনে কৈছে? ভাগৱতৰ 4ৰ্থ স্কন্ধত কৈছে আমি অক্ৰোধ হ'ব লাগিব। যদি অক্ৰোধ হ'বলৈ হয় আমি কি কৰিব লাগিব? আমি ভাল বস্তুৰ সংগ ল'ব লাগিব, ভাল কথা চৰ্চা কৰিব লাগিব, ভাল কথা চিন্তা কৰিব লাগিব। ভাল ক'ত আছে? ভাল আছে ভাগৱতত, ভাল আছে গীতাত। ভাল ক'ত আছে? ভাল আছে ভকতৰ সংগত। ভাল ক'ত আছে? ভাল আছে ভগৱানৰ নামত। গতিকে এই বস্তুৰ যদি সংগ বা সান্নিধ্য আমি লাভ কৰিব পাৰোঁ, জীৱ উদ্ধাৰ হ'ব। উদ্ধাৰকাৰী জীৱই হ'ল উদ্ধৱ তত্ত্ব। সেইটো কাৰণে জীৱবিলাক কি? জীৱবিলাক ভগৱান কৃষ্ণৰ বান্ধৱ। এইটো কাৰণে উদ্ধৱক বান্ধৱ বুলি কৈছে, অৰ্জুনক বান্ধৱ বুলি কৈছে ভগৱান কৃষ্ণই। আৰু বৃন্দাবনৰ গোকুলৰ গোপীসকলক কৈছে তোমালোক মোৰ প্ৰাণৰ সখী বুলি। এইজন কৃষ্ণ নিৰাকাৰ নিৰ্গুণ কৃষ্ণ। আত্মা ৰূপত, পৰমাত্মা ৰূপত, তত্ত্ব ৰূপত আমি যাতে সেই কৃষ্ণক আমি প্ৰত্যক্ষ কৰিব পাৰোঁ। ভাগৱতৰ 11 স্কন্ধত উদ্ধৱ মহন্তক কোৱাৰ চলেৰে আমাৰ ভকতি যাতে বেদময়, মায়াময়, মোহময়, ভ্ৰান্তিযুক্ত নহয়। আমাৰ ভকতি যাতে কি হয়? অমৃতময়, নিৰ্গুণ। গীতা ভাগৱতে আমাক যি ভকতিৰ পন্থা দেখুৱাইছে আমাৰ যাতে সেই শুদ্ধ পন্থা হয়। হে ৰাম, কত মন্দমতী শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। তাকো এৰি লয় কত পাখণ্ডৰ মতি, যাই মোক নপাৱে ধনয় ধুগতি।
পাষণ্ড মানেনো কি? পাষণ্ড মানে পাশবিক শক্তি। আমাৰ দেহৰ বলটোক পাষণ্ড বুলি কোৱা হয়। সেইটো কাৰণে কীৰ্তন শাস্ত্ৰত গুৰুজনাই প্ৰথমতে কি দিছে? চতুৰ্বিংশতি অৱতাৰৰ পাছতে দিছে পাষণ্ড মৰ্দন। ক'ত আছে সেইজন পাষণ্ড মৰ্দন কৰিব লগাকে? আমাৰ দেহৰ যি কায়িক বল, এই কায়িক বলটো হ'ল পাষণ্ড। আমি দেহৰ শক্তি সামৰ্থ্যৰ ওপৰত যদি প্ৰতিষ্ঠিত হওঁ তেতিয়াহ'লে এয়া অজ্ঞান। এই দেহটো বাক শক্তি, শ্ৰৱণ শক্তি সমস্ত জনকে চলাই থকাজন কি? সমস্ত জনকে চলাই থকাজন হ'ল পৰম পিতা পৰমেশ্বৰ। এইটো কাৰণে শক্তি কাৰ? শক্তি কেৱল ঈশ্বৰৰ। সামৰ্থ্য কোন? সামৰ্থ্য কেৱল ভগৱান। আমাৰ কোনো শক্তি নাই, আমাৰ কোনো সামৰ্থ্য নাই, আমি কেৱল নিমিত্ত। এইটোকে কি বুলি কোৱা হৈছে? পাষণ্ড মৰ্দন বুলি কোৱা হৈছে। কীৰ্তন শাস্ত্ৰত গুৰুজনাই আমাক এই তত্ত্ব কথা দিছে। উদ্ধৱ মহন্তক একাদশ স্কন্ধত এই কথা কৈছে। বোলে কি? কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ। কিছুমান মন্দমতি অজ্ঞানী আছে। মন্দমতি মানে অজ্ঞানী। যে কিছুমান অজ্ঞানী আছে বোলে কি? শাস্ত্ৰৰ আচল তত্ত্বৰ বিচাৰ নকৰে, চিন্তা নকৰে। কৰৈ কুল ধৰ্ম পূৰ্বপুৰুষ আচাৰ। পূৰ্বপুৰুষে কৰা কৰ্ম বুলি সেইটোকে আচাৰ নীতি বুলি মানি আহিছে আৰু সেই খুঁটিটো ধৰি আছে, এৰি দিয়া নাই। এনেকুৱাকে সেইটো খুঁটি ধৰি দিলে সপ্তকল্প মাৰ্কেন্দ্ৰ ঋষিয়ে ভাগৱতৰ দ্বাদশ স্কন্ধত মায়া দৰ্শন কৰিব। সেই খুঁটিটো ধৰি থকাৰ কাৰণে সপ্তকল্প মায়া দৰ্শন কৰিছে। গতিকে এই কুল ধৰ্ম বুলি পূৰ্বপুৰুষৰ পৰম্পৰা বুলি যদি আমি খুঁটিটো ধৰি থাকো, দ্বাদশত দিব মাৰ্কেন্দ্ৰ ঋষিৰ মায়া দৰ্শন। ভগৱত দৰ্শন নহ'ব, সপ্তকল্প মায়া দৰ্শন কৰি থাকিব লাগিব। সেইটো কাৰণে ভাগৱতৰ একাদশতে উদ্ধৱ মহন্তক দিয়া চলে আমাক জনাই লৈছে। বোলে কি? মায়াৰ ভ্ৰমটোৰ পৰা মুক্ত হোৱা। তাকো এৰি লবই কতো পাষণ্ড মতি। তুমি ধনী হোৱা, গুণী হোৱা, মানি হোৱা, যশী হোৱা। বোলে কি? তুমি চব পাই গ'লা। ICU 3 মাহ থাকিব লগা হয়, তাৰ পাছতো পাণ নাযায়। কি পালে? যদি শুদ্ধ জীৱন জিছিলে, শুদ্ধ ধৰ্ম প্ৰতিপালন কৰিছিলে, ভকতৰ সংগত ৰামকৃষ্ণ নাম লৈ প্ৰাণ ত্যাগ কৰিব লাগিছিলে, সেয়াহে শ্ৰেষ্ঠ জীৱন। যেতিয়ালৈকে আমাৰ জীৱনৰ চিন্তা চৰ্চা আৰু ভাৱনা আধ্যাত্মিক ঈশ্বৰময় নহ'ব, তেতিয়ালৈকে আমাৰ নিস্তাৰ নাই। নচাময় কৰ্মিক শোক দুখে ৰাতি দিনে, অজ্ঞানতো নাহি কৈ গতি ভকতি বিহীনে। আনে নজানয় ইটো বেদৰ বিচাৰ, এতেকে ভকতি পন্থ সন্মত আমাৰ। ভকত জনৰ যেন সুখ বিপৰীত, স্বপ্নতো নেদেখে জ্ঞানী কৰ্মী কদাচি। এতিয়া ভকতজনৰ সুখটো বিপৰীত বুলি কৈছে। গতিকে আমি ভকত হ'ব পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু ভকতৰ সংগ ল'বলৈ যত্ন কৰাটো বাঞ্ছনীয়। ভকতৰ সুখটো বিপৰীত, হয়নে বাৰু? আপুনি আজি 40-50 লাখ টকা খৰচ কৰি আপোনাৰ চোতালত বিহু মেলা এখন পাতি দিয়ক, আপুনি ৰাইজ ডুবলৈ ইয়াত ঠাই দিব নোৱাৰিব, হয়নে নহয়? কিন্তু আজি ভাগৱত পাঠ ভকত মাত্ৰ 10 জনহে গোট খাইছে, হয়নে নহয়? যি কথা উদ্ধৱে পায়, যি কথা বৃন্দাবনৰ গোপীয়ে পায়, যি কথা অৰ্জুনে পায়, সেই কথা 11 অক্ষখিনি কৌৰৱক দিব জানো? সাগৰ সদৃশ কৌৰৱক এই অমৃতময় কথাৰ ভাগ নিদিয়ে। সেইটো কাৰণে একাদশত ভগৱান কৃষ্ণই কেৱল উদ্ধৱকহে কৈছে, বেলেগক কাকো কোৱা নাই। একান্তভাৱে ভকত কৃষ্ণ উদ্ধৱক কৈছে। বোলে কি? তুমি মোৰ ভকত হ'বলৈ যত্ন কৰা। যদি তুমি মোক ভক্তি কৰা, যদি তুমি মোৰ ভকত হ'বলৈ যত্ন কৰা, হেৰা উদ্ধৱ, তোমাৰ জ্ঞানৰ যি অহংকাৰ আছিলে এয়া তোমাৰ নাইকিয়া হ'ব। কৰ্মৰ যি বন্ধন আছিলে, এই কৰ্মৰ বন্ধনৰ পৰা তুমি মুক্ত হ'বা। সেইটো কাৰণে বোলে কি? মই নিৰ্গুণ, মই গুণত নাই। মোৰ এই চিন্ময় যি ৰূপ দেখিছে, এয়া আত্মা ৰূপ।
মই তোমাৰ ওচৰত যদিও মই বনমালা পৰিধান কৰি মই দ্বিভুজ বা চতুৰ্ভুজ ৰূপত মই যদি ৰূপেৰে সৈতে তোমাক দৰ্শন দি কথা কৈ আছো, হে উদ্ধৱ, মোৰ তত্ত্ব দৰ্শন তেতিয়া হ'ব বোলে কি স্বৰ্গতো ৰৈ আছে দেৱতাসকল, সিদ্ধধামত বহি আছে সিদ্ধসকল, দেৱতা কিন্নৰ সকলোৱে হাতত পুষ্প লৈ কেৱল চাবলৈ বিচাৰি আছে বোলে কি মোৰ বৈকুণ্ঠ প্ৰয়াণৰ আনন্দময় দৃশ্য, কিন্তু কাৰো দৰ্শন নহয় বোলে কিয় মই কোটি সূৰ্যৰ সমান উজ্জ্বল, মোৰ সেই দিব্য জ্যোতিৰ আনন্দময় তত্ত্বক কোনেও প্ৰত্যক্ষ কৰিব নোৱাৰে, সেইটো কাৰণে মই দুই ভুজ ধৰি মই তোমাৰ প্ৰাণৰ বান্ধৱৈ এইবাৰ মই কৃষ্ণ ৰূপত তোমাক দেখা দিছো, ইয়াৰ পাছত আৰু মোৰ এই ৰূপ কোনেও ক'তো দেখা নেপাব, বোলে কি পাব তোমাক দেখা পাব। কৃষ্ণক দেখা নাপায় আৰু দাপৰ যুগৰ পাছত কাক দেখা পাব, কৃষ্ণই বৰ দি থৈ গৈছে তোমাক দেখা পাব, আৰু কৃষ্ণই কৈ থৈ গৈছে তোমাক কিয় দেখা পাব এইটো শুনা। দেৱতু তীৰ্থতু কৰি ভকতে হে বৰ এ ভকতক ভজিলে গু ছয়কৰ মজৰ, আৰু কৈছে কি বুলি, এ মুহুৰ উদৰ আছে যতে ক ব্ৰহ্মাণ্ড, এ ভকতৰ ধূলা পৰি হুয় পবিত্ৰ। একাদশ স্কন্ধত উদ্ধৱ মহন্তক বুজাই ক'লে বোলে হেৰা উদ্ধৱ, বোলে কি তুমি নহয় মই আৰু মই নহয় তুমি, তুমি ভাবি লোৱা। সেইটো কাৰণে ক'ত কৈছেগে একাদশ স্কন্ধত গোপনে কৈছেগে, এই ৰহস্য ভকতি কেতিয়াও কোনেও সকলোৱে ভাগ কেতিয়াও নাপায়, বোলে কি আমাৰো অভিজ্ঞতা হৈছে যিমানত একাদশ হৈছে তাত ভকতৰ সংখ্যা কম। একাদশ ভগৱন্তৰ মহাভাগ্য, পুণ্যৰ ভাগ যদি নাথাকে একাদশৰ স্পৰ্শ কেতিয়াও লাভ নকৰিব। যি বস্তু উদ্ধৱে পায় সেই বস্তু আনক কিয় দিব কৃষ্ণই, গতিকে জীৱ উদ্ধাৰকাৰী জীৱ হ'ব লাগিব, তেতিয়াহে একাদশৰ এই অমৃতময় তত্ত্বৰ অকণমান স্বাদ পাব। হে পায়া মোক মনতখন তোষয়া হৰিষ, এ ভকতৰ সখী সুখ ময়দ দিশ। এতিয়া কৃষ্ণই কৈছে ভকতজনৰ সুখটো বিপৰীত। ভকতে কি ভাল পায়, ভকতে মোৰ নাম ভাল পায়, ভকতে মোৰ গুণ ভাল পায়, ভকতে কি ভাল পায়, ভকতে মোৰ ভকতৰ সং ভাল পায়। সেইটো কাৰণে কি বুলি কৈছে, ভকতজনৰ যেন সুখ বিপৰীত। ভকতজনৰ সুখটো সংসাৰীসকলতকৈ বিপৰীত। সংসাৰীসকলৰ সুখটো ক'ত আছে, ভোগ, বিষয় আৰু বাসনা সংসাৰীসকলৰ, আৰু ভকতজনৰ সুখটো ক'ত আছে, ভকতজনৰ সুখটো আছে কৃষ্ণৰ চৰণ সেৱাত, ভকতৰ সংগত ভগৱন্তৰ গুণ যশ লীলা অকণমান লাভ কৰাত। সেইটো কাৰণে ভাগৱত আকৌ গ্ৰন্থভাগ কি, ভাগৱত গ্ৰন্থভাগো বিপৰীত। ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত যি কীৰ্তন কৰি পৰীক্ষিতক শুনাইছে সেইজন গুৰুও বিপৰীত। ভাগৱত যি শুনিলে শুনা পৰীক্ষিতো বিপৰীত। গদতি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত
তথাপি উত্তম শ্লোকৰ মহিমা গুণে হে বৎস ভৈলৱাৰ মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত হে পৰম আনন্দে পঢ়িনো আমি শুনে হে পৰম আনন্দে পঢ়িনো আমি শুনে। এতিয়া পৰীক্ষিতনো কেনেকে বিপৰীত? আৰে পৰীক্ষিত বিপৰীত, পৰীক্ষিত জীৱ নহয়, পৰীক্ষিত শিৱ। শিৱৰ কি দৰ্শন হয়? শিৱৰ ঈশ্বৰ দৰ্শন হয়। পৰীক্ষিতে মাতৃৰ গৰ্ভত থাকোঁতে বিষ্ণুক দৰ্শন পালে, সেইটো কাৰণে বিপৰীত। জন্ম যেতিয়াই লৈ ল'লে তেতিয়াই আকৌ মায়ামোহৰ কবলত পৰি গ'ল। গৰ্ভত থাকোঁতে কিন্তু বিষ্ণুক দৰ্শন হৈছিলে। এই মায়ামিক খেদি ঋষিৰ সুচিতা নষ্ট কৰি অপবিত্ৰ মৰাসাপৰূপী মনৰ অশুদ্ধতা তেওঁ নিজৰ লগলৈ যেতিয়া আহিলে, কি হয়? লোভতে উদ্ভৱে মোহ, মোহত স্মৃতি বিভ্ৰম, স্মৃতি ভ্ৰমে বুদ্ধিনাশ, তাতে সেই আত্মনাশন। খেদিছিলে মায়ামিক খেদি খেদি তৃষ্ণাত আতুৰ হ'ল। তৃষ্ণাত আতুৰ হ'লত জল বিচাৰি গ'ল ঋষিৰ আশ্ৰমলৈ। ঋষিয়ে তপস্যা কৰি আছে, মতা নুশুনিলে। ভাগৱত গ্ৰন্থ বিপৰীত। যি ভগৱানৰ কথা চিন্তা কৰি থাকে, সি মায়াৰে মাতি থকা মাতবিলাক নুশুনে। মায়ামিক খেদিবলৈ গৈছে। পৰীক্ষিত ৰজাৰ মাত কেনেকে শুনিব ঋষিয়ে? ঋষিয়ে সাধনময় মনত ঈশ্বৰক চাই আছে। এইটো মানে বিপৰীত গ্ৰন্থ ভাগৱত। এই ভাগৱত কথা যি শ্ৰৱণ কৰে তাৰ চিন্তা চৰ্চা পৰমাত্মাৰ ফালে ধাৱমান হয়, আৰু যি সংসাৰী কথা বিচাৰে সি মায়ামিকৰ পাছত দৌৰিব লগা হয়। পৰীক্ষিত সংসাৰী জীৱ হৈ দেখুৱাইছে। মায়ামিক খেদিছিলে, কিন্তু কি হ'ল? ঋষিৰ সুচিতা নষ্ট কৰিলে। সাধনময় ঋষিৰ সুচিতা নষ্ট কৰাৰ কাৰণে কি হৈ গ'ল? অসুচি হ'ল। লগে লগে ক্ৰোধৰ অগ্নিত প্ৰজ্বলিত হ'ল কোন? ঋষিৰ পুত্ৰ শৃংগী। এই শৃংগী মুনিয়ে কোনেও নিদিয়া বস্তুটো পৰীক্ষিতক দি দিলে। পৰীক্ষিতে কি কৰিছিলে? পৰীক্ষিতে ঋষিৰ ডিঙিত মৰা সাপ মেৰিয়াইছিল। শৃংগীয়ে পৰীক্ষিতৰ মূৰত কি মেলি দিলে? জীয়া সাপ এটা মেলি দিলে। তক্ষক। এই তক্ষক ৰূপী কাল পৰীক্ষিতৰ মূৰত যেতিয়া মেলি দিলে, পৰীক্ষিত সেইদিনাখনৰ পৰা শুদ্ধ হ'ল। কি গম পালে? যিদিনাখনলৈকে আমি গম নাপাম, যিদিনাখনলৈকে আমি বুজি নাপাম, যিদিনাখনলৈকে আমি অনুভৱ কৰিব নোৱাৰিম যে অহা সপ্তাহটোতে আমাৰ মৃত্যু হ'ব পাৰে, সেইদিনাখনলৈকে আমাক কেৱল লাগে 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 লাগে। বাসনাৰ শেষ নাথাকে। যিদিনাখন অকণমান গাটো বেয়া লাগিব, উশাহ নিশাহ লোৱাত কষ্ট পাব, লগৰকেইটাকে ফোন কৰি ক'ব, চাবলৈ আহ যদি এবাৰ আহিল, মই হস্পিটেললৈ গৈ আছো। সেইদিনাখনেই দেখোন দিনটো অহাৰ যেন লগা হ'ল, হয়নে বাৰু? গতিকে এই জীৱনৰ যিবিলাক মায়াময় মোহময় ভ্ৰান্তিযুক্ত সেই মৰিচিকাময় মৃগ আছিলে, সেই মৃগবিলাকক আমি আভৰণ কৰি ৰাজ আভৰণ কৰিলে নহ'ব। এইটো কাৰণে পৰীক্ষিতে কি কৰিলে? ৰাজ আভৰণটো খুলি দলিয়াই পেলাই দিলে। এই ৰাজ আভৰণটো হ'ল ভোগৰ বস্তু। ভোগবিলাকটো কমাব লাগিব। তাৰ পাছত পৰীক্ষিতে মুকুটটো খুলি দিলে। কিহৰ মুকুট আছিলে? ৰজাৰ মুকুট আছিলে। বোলে মই ৰজা হৈ নাথাকো, মই সেৱক হ'ম। ৰজা কাক পাতিলে? ৰজা তেওঁ পুত্ৰ জন্মেজয়ক পাতিলে। জন্মেজয়ক ৰজা পাতিছে কিয়? জন্মেজয়ৰ জীৱন আৰম্ভ হৈছে, তেওঁ বনবাসী বা বানবন্দী হ'বৰ সময় হোৱা নাই। গতিকে যেতিয়াই বানবন্দী হ'বৰ বয়স আহি গ'ল, তেওঁ মুকুট খুলি দিলে। এই মুকুট কি? এই মুকুট আছিলে ভোগ বিলাস আৰু আনন্দৰ। কি কৰিলে? বাকলি বসন পিন্ধিলে, হাতযোৰ কৰি প্ৰণাম কৰিলে,
আৰু কি বিচাৰিলে যে যিজনে মোক এই উপহাৰটো দিলে, অভিসম্পাদটো দিলে, মৃত্যুতুল্য মোক এই কষ্ট দিলে, সেইজননো ক'ত থাকে মই বিচাৰি যাওঁ। হাত জোৰ কৰি কৰি কৃষ্ণ কৃষ্ণ ধ্বনিৰে যাত্ৰা আৰম্ভ কৰিলে। ক'ত পালেগে? গংগাৰ পাৰ। য'ত গুৰু আছে, ভকত আছে, ঈশ্বৰৰ নাম আছে আৰু ভগৱানৰ তত্ত্ব আছে, সেয়াহে গংগা। এইটো মানে ভাগৱতৰ 9ম স্কন্ধত ভগীৰথৰ যোগেদি গংগা নমাই দেখুওৱা হৈছে। সেই গংগা নহয়, এয়া ভকতিৰ অমৃতময় গংগা। ভগীৰথ এই জীৱনটো এবাৰ জন্ম লোৱাৰ পাছত আৰু বহুতবাৰ জন্ম ল'ব লগা হয়। এই জন্ম লৈয়ে থাকিব লাগে, মৰিয়ে থাকিব লাগে। সেইটো কাৰণে এইখন কি? এইখন ভগীৰথ। এই ভগীৰথ ৰূপী এই দেহ তত্ত্বলে ভকতিৰ বন্যা আমি নমাব লাগিব। এই ভকতিৰ বন্যাৰ নাম হ'ল গংগা। এই ভকতি দেহৰ বস্তু নহয়, এই ভকতি হ'ল আত্মাৰ বস্তু। সেইটো কাৰণে ভক্তিক থাকিবলৈ ক'ত স্থান দিব লাগিব? এই বৈষ্ণৱৰ আশ্ৰয় ল'ব লাগিব। এজন বৈষ্ণৱ হ'ল শিৱ। সেইটো কাৰণে গংগাই ক'ত স্থান ল'লে? গংগাই স্থান ল'লে শিৱৰ জটাত। ভকতি ভাৱনাময়, চিন্তনময়, উপাসনাময় আৰু আনন্দময়। দেহ কি? দেহ ৰজগুণী, ভোগ বিলাস আৰু মায়াত বন্দী হৈ আছে। এইটো কাৰণে অমৃতময় ভকতিক যদি স্থান দিবলৈ হয়, য'ত বিষ্ণু আছে, য'ত বিষ্ণু একেলগ হৈ বাস কৰি আছে, আমি তাত দিব লাগিব। বিষ্ণু ক'ত আছে? বিষ্ণু কৈলাশ ধামত আছে। এই ক'ত আছে? এই কৈলাশ, হৃদয় কৈলাশ। হৃদয় কৈলাশত পৰা প্ৰকৃতিৰ ৰূপেৰে জীৱ আছে। আমি প্ৰত্যেকেই জীৱ। এই জীৱৰ তত্ত্বৰে চৈতন্য ঈশ্বৰ কৃষ্ণৰ লগত আমি একাত্ম হ'বলৈ যত্ন কৰিব লাগিব। সেইটো কাৰণে গংগাক ক'ত স্থান দিয়া হ'ল? মোৰ তুমি ভাৱ হোৱা, মোৰ তুমি ভক্তি হোৱা, মোৰ তুমি উপাসনা হোৱা, মোৰ তুমি চিন্তা হোৱা। বোলে কি? তোমাৰ চৰণৰ বাহিৰে যাতে মোৰ কোনো চিন্তা নাথাকে। এ বিষ্ণু পাদু দকি গংগা, মহেশ সহিতে আহি অজগতকে পবিত্ৰ কৰয়। বিষ্ণুৰ পদৰ পৰা বৈ অহা গংগা কাৰ সৈতে বৈছে? মহেশৰ সৈতেহে বৈছে, অকলে বোৱা নাই। মহেশ কি? মহেশ হ'ল বৈষ্ণৱ। বৈষ্ণৱ কোন? বৈষ্ণৱ আমাৰ জীৱ। যেতিয়ালৈকে আমি সকলোকে জীৱ বুলি নাভাবিম, তেতিয়ালৈকে আমি ভেদ দেখিম। বোলে কি? পুৰুষ আৰু নাৰী, ক'লা আৰু বগা, ওখ আৰু চাপৰ, এই ভেদবিলাক আমাৰ মনলৈ আহি থাকিব। এইটো কাৰণেই শিৱৰ জটাত স্থান দিয়া হ'ল গংগাক। ভক্তিৰ যোগেদি সকলোকে এক দেখিব লাগিব। ভক্তিৰ যোগেদি সকলোকে জীৱ বুলি ভাবিব লাগিব। ভক্তিৰ যোগেদি সকলোকে শিৱ বুলি ভাবিব লাগিব। ভক্তিৰ যোগেদি সকলোকে ভগৱান জ্ঞান কৰিব লাগিব। এইটো কাৰণে বিষ্ণু পাদুদুকি গংগা। বিষ্ণুৰ পদৰ ভকতিৰ অমৃতময় জল আমাৰ মস্তিষ্কত ল'ব লাগিব, স্মৃতিত ল'ব লাগিব। এই স্মৃতিত যেতিয়ালৈকে ভগৱন্তৰ অমৃতময় ভকতিৰ জলৰ স্পৰ্শ নহ'ব, তেতিয়ালৈকে আমি কি হৈ থাকিম? আমি বাতুল পাই হৈ থাকিম। হাতত ধনু লৈ সংসাৰ ৰূপী এই মায়া আৰু মোহৰ ভ্ৰমত পৰি মায়ামিগৰ পাছে পাছে দৌৰি ফুৰিম। পৰীক্ষিত নিগুণস্থিত হৈ গ'ল। এতিয়া যেতিয়াই গংগাৰ পাৰ পালে, গুৰুৰ চৰণ পালে, ভকতৰূপী ঋষিৰ সান্নিধ্য পালে, এই অমৃতময় ভাগৱত কথা পালে, ভাগৱতৰ 12 স্কন্ধত পৰীক্ষিতৰ কি হ'ব? ব্ৰহ্ম জ্ঞান লাভ হ'ব। গুৰু ভগৱানৰ কৃপাত ঈশ্বৰ কৃষ্ণৰ আনন্দময় সত্তাৰ লগত তেওঁ একাকাৰ হৈ যাব। যি মৃত্যুলে ভয় কৰি এই পৰীক্ষিত নামৰ জীৱই জীৱন পৰীক্ষা দিবলৈ এই জগতলৈ আহিছিলে, এই মৃত্যুক এই পৰীক্ষিত নামৰ জীৱই গংগাৰ পাৰত পৰি আহ্বান জনাব পৰা হৈ গ'ল। হে মৃত্যুৰূপী তক্ষক, তুমি মোৰ ওচৰলৈ আহা। বোলে কি? ঋষিৰ বাক্য কেতিয়াও বিফলে যাব নালাগে। ঋষিক সন্মান কৰে, ঋষিক শ্ৰদ্ধা কৰে, ঋষিক ঈশ্বৰৰ ৰূপ বুলি পাণ্ডৱে চৰণৰ আশীৰ্বাদ লয়। সেই ঋষিৰ বাক্যহে সফল হ'ব লাগে। বোলে কি? মোক যি মৃত্যুৰ অভিসম্পাদ দিছিলে, এই অভিসম্পাদ আজি সপ্তম দিৱসৰ দিনাখন সফল হওক। তক্ষকৰূপী মৃত্যুৰূপী কাল মোৰ ওচৰলৈ আহক আৰু মৃত্যুৰূপী তক্ষকে মোক স্পৰ্শ কৰি বোলে কি কৰক?
মোক নিৰ্গুণলৈ লৈ যাওক। জীৱ পৰা প্ৰকৃতি গুণময়। যেতিয়ালৈকে জীৱৰ মুখ্য সাধন নহয়, কৃষ্ণ বস্তুত এক হৈ যাব নোৱাৰে, তেতিয়ালৈকে সি নিৰ্গুণস্থিত হ'ব নোৱাৰে। সুখ আমাৰ আত্মা, পৰীক্ষিত আমাৰ জীৱ। এই সুখৰূপী আত্মাৰ মুখ পদ্মে পৰীক্ষিত ৰূপী জীৱই এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কৰিব লাগিব। য'ত এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কৰা যায়, সেয়া হ'ল গংগাৰ পাৰ। তাতকৈ পুণ্যধাম একো নাই। গতিকে এই অমৃতময় ভকতিৰ গংগা ভাগৱত শাস্ত্ৰৰ যোগেদি আমাক ভগৱান দৈৱকীনন্দন কৃষ্ণই এই নৰ জীৱন লাভ কৰোঁতে আমাক ভাগ দিব বিচাৰিছে। উদ্ধৱ এজন ভগৱান কৃষ্ণৰ বান্ধৱ। সত্য যুগত সকলো ভকত, ত্ৰেতা যুগত 3জন, দ্বাপৰ যুগত 3জন, মুঠ ভকত হ'ল 6জন, ভকত 7জন নহ'ল, হয়নে? ত্ৰেতা যুগত হনুমন্ত, জাম্বৱন্ত আৰু বিভীষণ। দ্বাপৰ যুগত উদ্ধৱ, বিদুৰ আৰু মৈত্ৰেয়, হয়নে নহয়? এই 6জনেই হ'ল ভকত, হয়নে? আৰু বাকী বৈষ্ণৱ কেইজন? বৈষ্ণৱ হ'ল 12জন। 12 বৈষ্ণৱ 6জন ভকত, মুঠ তত্ত্ব কেইটা? মুঠ তত্ত্ব হ'ল 18টা। এই 18টা তত্ত্বকে প্ৰকাশ কৰিছে 18,000 শ্লোকযুক্ত শ্ৰীমদ ভাগৱতত। এই 18টা তত্ত্বৰ ঈশ্বৰ জ্ঞানকে আমাক দিব বিচাৰিছে ক'ত? 18খন পুৰাণৰ যোগেদি। এই 18টা তত্ত্ববোধৰ ঈশ্বৰ জ্ঞানকে আমাক দিব বিচাৰিছে 18 পৰ্বযুক্ত মহাভাৰতত। এই 18টা কথাকে আমাক জনাব বিচাৰিছে 18 যুগ সম্বলিত গীতাত। জগতৰ হৰিয়েনো 18টো কিয় বাছি ল'লে? 18টোনো কিয় এৰি নিদিলে? 8 যুগ 1 সমান 9, ভকতি 9 বিধ। ভকতি 9 বিধ, হয়নে নহয়? এই 9 বিধ ভকতিত 2টা তত্ত্ব আছে। এটা হ'ল ভকত, এটা হ'ল ভগৱান, হয়নে? 9 লগত যদি 2 যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব? 11। একাদশত উদ্ধৱক স্থান দিছে, হয়নে বাৰু? এই একাদশৰ উদ্ধৱৰ তত্ত্বৰ যদি আমি সান্নিধ্য লাভ কৰিব পাৰোঁ, দ্বাদশ কি? ভগৱন্তৰ কি? ভগৱন্তৰ যদি চৰণ বিচাৰে, ভগৱন্তই কৈছে মোৰ মস্তিষ্কত তোমাক হাত দিবলৈ সুবিধা দিম। তুমি আশীৰ্বাদ দিব নালাগে, মই আশীৰ্বাদ ল'ম। কিন্তু ভগৱানে কাৰ আশীৰ্বাদ বিচাৰে? ভকতৰ আশীৰ্বাদ বিচাৰে। পৰীক্ষিতে বিচাৰি গৈছিলে ভগৱানৰ আশীৰ্বাদ, আৰু দ্বাদশ স্কন্ধ ভাগৱতত পৰীক্ষিতৰ যোগেদি ভগৱান কৃষ্ণই আশীৰ্বাদৰ ভাগ লৈ দেখুৱালে। বোলে কি? সুখদেৱ মহাৰাজে পৰীক্ষিতক ক'লে কি? তোমাৰ দৰে শিষ্য ঈশ্বৰৰ কৃপাক লাভ কৰিলোঁ। তোমাৰ দৰে শিষ্য লাভ কৰাটো মোৰো মহাভাগ্য। তোমাৰ সান্নিধ্য লাভ কৰাৰ কাৰণেই মই ভগৱান কৃষ্ণ কথাৰ অমৃতৰ মই স্পৰ্শ পালোঁ। গতিকে গুৰু শিষ্যৰ যি আধ্যাত্মিক পৰম্পৰা, শুক নিগদতি পৰীক্ষিত, যদিও আমি নিৰ্গুণতা স্থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে। বৈশ্য ভৈল আৰু মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত, পৰম আনন্দে পঢ়িলোঁ আমি আপোনে। পৰীক্ষিতে শুনি আছিলে, তেওঁ ব্ৰহ্মজ্ঞান লাভ হলত পৰীক্ষিতে গম পালে, ভাগৱত পৰীক্ষিতে শুনা নাছিলে। হৃদয়ত যেতিয়া তেওঁ আনন্দমূৰ্তি কৃষ্ণক দেখিলে, ভাগৱত শ্ৰৱণ কৰি থকাজন কৃষ্ণ আছিলে। আৰু যেতিয়া ভাগৱত কৈ থকাজন কোন আছিলে? পৰীক্ষিতে যেতিয়া সাধনা উপাসনা কৰি যেতিয়া চালে আৰু দেখিলে, শুকৰ হৃদয়ৰ মাজত ভগৱান কৃষ্ণকেই প্ৰত্যক্ষ কৰিলে। 2জন কৃষ্ণ, এজন শিষ্য ৰূপত, এজন গুৰু ৰূপত, এজন ভাগৱত ৰূপত, এজন ভকত ৰূপত, এজন নিৰ্গুণ কৃষ্ণ, এজন গুণময় কৃষ্ণ। গুণময় কৃষ্ণ হ'ল ভকত, হয়নে? নিৰ্গুণ কৃষ্ণ হ'ল কি? ভগৱান ভাগৱত। সেইটো কাৰণে গোবিন্দ গোবিন্দ আমি যেতিয়ালৈকে দুবাৰ উচ্চাৰণ নকৰিম, তেতিয়ালৈকে আমাৰ ভকতিৰ অমিয়া কেতিয়াও লাভ নহ'ব। সেইটো কাৰণে বেদৰ আগম মাগক নস্যাৎ কৰিছে ক'ত? ভাগৱতৰ একাদশ স্কন্ধত। বেদাগ মৱাদি কৰি যত
বিষ্ণুৰ শাস্ত্ৰত নাহি কাজ বিষ্ণুৰ তীৰ্থত নাহি কি সুপ্ৰয়োজন এই সংসাৰত তৰিতে খোজা দেৱে হে আপোন মুখৰ হেতু তেবে হে গোবিন্দ গোবিন্দ বেকতে বোলাব সন হে গোবিন্দ গোবিন্দ বেকতে ভোলাব সন উদ্ধৱক কৈ দিলে বোলে কি আগম বন্ধনকাৰী বোলে আগম বোলে কি ঋষিমুনিসকলে পূৰ্ব পৰম্পৰা বুলি বৃত্তিৰ কাৰণে চলাই আহিছিলে হয়নে বেদাগম আদি কৰিজত বিষ্ণুৰ শাস্ত্ৰত নাহি কাজ বেদ অধ্যয়ন কৰিবৰ কাৰণে কি জানিব লাগিব ছখন বেদাংগ জানিব লাগিব হয়নে নহয় গতিকে ছখন বেদাংগ অধ্যয়ন কৰি 6টা পংক্তি কবিতা হয়নে ন্যায় নিৰুক্ত শাস্ত্ৰ কল্প জ্যোতিষ ইমানখিনি অধ্যয়ন কৰি বেদ অধ্যয়ন কৰোঁতে জীৱনটো শেষ হৈ যাব এইটো কাৰণে বেদাগম আদি কৰি যত বিষ্ণুৰ শাস্ত্ৰত নাহি কাজ বিষ্ণুৰ বেছি শাস্ত্ৰ পঢ়িবৰ কোনো প্ৰয়োজন নাই বিষ্ণুৰ তীৰ্থত নাহি কিছু প্ৰয়োজন কাশী গয়া গংগা ইমান তীৰ্থ ভ্ৰমণ কৰি তুমি ফুৰিবৰ কোনো প্ৰয়োজন নাই কি বুলি কৈছে সংসাৰ তাৰণ কৰিবৰ কাৰণেহে তুমি জীৱ ৰূপেৰে চেষ্টা কৰিব লাগে আমাৰ উদ্দেশ্যটো কি আমি সংসাৰৰ পৰা যাতে উদ্ধাৰ হ'ব পাৰোঁ গতিকে সংসাৰৰ তৰিতে খোজা যেবে কিহৰ কাৰণে এই বন্ধনৰ পৰা যাতে জীৱৰূপী পৰীক্ষিত আৰু তুমি মুক্ত হ'ব পাৰা কি বুলি ক'বলৈ গ'লে মাত্ৰ দুবাৰ ক'বলৈ কৈছে গোবিন্দ গোবিন্দ বেকতে বোলা বচন এজন গোবিন্দ আমাৰ আত্মা ইজন গোবিন্দ পৰমাত্মা গীতা ৰূপ ভাগৱত ৰূপ শংকৰ ৰূপ মাধৱ ৰূপ আৰু সুখ ৰূপ গতিকে আমাৰ লগত থকা আত্মাৰূপী গোবিন্দ ঈশ্বৰ আৰু আমি উপাসনা কৰা পৰমাত্মাৰূপী গোবিন্দও কি গুৰ ইন্দ্ৰ পাতি তেওঁ নাম ৰাখিছিলে ইন্দ্ৰই গুৰ ইন্দ্ৰটোনো কি বস্তু ইন্দ্ৰই 7 দিন বৃষ্টিপাত দিলে কৃষ্ণক নোৱাৰিলে গোকুলৰ প্ৰজাক কোনো কষ্ট দিব নোৱাৰিলে এই জীৱন জড় কৰি সংসাৰৰ মায়াৰ ভ্ৰমৰ পৰা জীৱ মুক্ত হৈ যদি কৃষ্ণৰ চৰণত আশ্ৰয় লয় জীৱনৰ যিমান দুখ কষ্টৰ বৃষ্টিপাত আছে একোৱে জীৱনক কেতিয়াও তলাব নোৱাৰে সেইটো কাৰণে কি ধৰিলে জ্ঞান ভক্তি আৰু বৈৰাগ্য বন্ধনকাৰী এটা তত্ত্ব নাম হ'ল গোবৰ্ধন এই গোবৰ্ধন ৰূপী গুৰুৰ চৰণত যিজনে আশ্ৰয় লৈছে গোবৰ্ধন ৰূপী গুৰুৰ চৰণত যি শৰণ লৈছে গোবৰ্ধন ৰূপী গুৰু আত্মাৰূপী ঈশ্বৰক যি উপাসনা কৰিছে গোবৰ্ধন ধাৰিয়ে ধাৰণ কৰিব কি তেওঁ সেই গোবৰ্ধন গুৰূপেৰে বেদ গুৰূপেৰে জ্ঞান গুৰূপেৰে গোপী গুৰূপেৰে বেদৰ তত্ত্ব মৰ্ম আৰু অৰ্থ বোলে কি আনন্দময় কৃষ্ণ কোনে ধাৰণ কৰে ভগৱান কৃষ্ণই ধাৰণ কৰে আৰু পালন কৰে এইটো কাৰণে আমি কাৰ নাম ল'ব লাগে গোবিন্দ গোবিন্দ বেকতে বোলা বচন মোৰ 10টা ইন্দ্ৰিয় আছে কি 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় আৰু এটা অন্তৰ ইন্দ্ৰিয় একাদশ ইন্দ্ৰিয় বোলে কি এই ইন্দ্ৰিয় কেইটাক চৰাই থকা প্ৰতিপালন কৰি থকা তুমি আত্মাৰূপী তুমি কৃষ্ণ সেইটো কাৰণে আমাৰ ইন্দ্ৰিয় কেইটাক কৃষ্ণৰ ওচৰত চঞ্জাই দিব লাগিব ইন্দ্ৰিয় কেইটাক যদি কৃষ্ণৰ ওচৰত চঞ্জাই নিদিওঁ তেতিয়াহ'লে কি হ'ব সংসাৰ মনত নিগয়া কৰিবলৈ যাব কৃষ্ণক চঞ্জাই দিয়াৰ লগে লগে কি কৰিব বৃন্দাবনত বাঁহী বজাই বজাই গোবৎস চৰাবলৈ ল'ব জীৱন আনন্দময় জীৱন ছন্দময় জীৱনৰ মধুৰতাখিনি ক'ত আছে জীৱনৰ যি সংস্কৃতি এই জীৱনৰ সংস্কৃতিত আছে এই জীৱনৰ সংস্কৃতি যদি ভকতি নহয় এই জীৱনৰ সংস্কৃতি যদি ভকতৰ সং নহয় এই জীৱনৰ সংস্কৃতি যদি কৃষ্ণময় আনন্দ নহয় তেতিয়াহ'লে কি হ'ব এখন নৰক হ'ব
সেইটো কাৰণে কি ভকতিৰ বৃন্দাবন। ভকতিৰ বৃন্দাবনত জগতৰ হৰিয়ে আনন্দময় বাঁহী বজাই বজাই এই আমাৰ দেহত থকা একাদশ ইন্দ্ৰিয় গোবৎসবিলাকক সদায় চলাব বিচাৰে। কিন্তু আমি কলৈ লৈ যাওঁ? গোবৎসবিলাকক আমি বৃন্দাবনলৈ খুলি নিদিওঁ। গোবৎসবিলাকক আমি আনন্দৰ বৃন্দাবন ধামলৈ নিব নিবিচাৰোঁ। সেইটো কাৰণে কি কৈছে? গোবিন্দ গোবিন্দ বেকতে বোলা বচন গুৰুৰ চৰণ ভক্তিভাৱেৰে উপাসনা কৰা। গোবিন্দৰ তত্ত্ব এই আনন্দময় গীতা ভাগৱতৰ কথা তুমি শ্ৰৱণ কীৰ্তন কৰা, বোলে তেতিয়া কি হ'ব? জীৱনৰ ভকতিৰ অনুশীলন, এক্সাৰচাইজ। আপোনালোকে যে আজি এই ভাগৱত শুনিছে, এয়া আজি এক্সাৰচাইজ। এইটোক কোৱা হয় অনুশীলন, হয়নে? আজি এদিন শুনিছে, আৰু 10 দিন পাছত যদি নিপেন শইকীয়া আহে, যদি শুনি ভাল পালে, এই বাপজন আহিছে এবাৰ দেখা কৰি আহোঁ, হয়নে বাৰু? 2 দিন গ'ল, তাৰ পাছত যদি ভাবিলে নাই নাই আজিতো আৰু নতুন কথা কৈছে, আৰু আজি আৰু ভাল লাগিলে, 3 নম্বৰ দিনাখনো যাব, তাৰ পাছত ইউটিউবত বোলে ভাগৱত নেৰাই হ'ল, হয়নে নহয়? প্ৰথম অনুশীলন এক্সাৰচাইজ কৰিছিলে, তাৰ পাছত অভ্যাস হৈ গ'ল। এই অভ্যাসটো যদি কেনেবাকৈ আপুনি গঢ় দিব পাৰিছে, অভ্যাস কি হ'ব? এদিন স্বভাৱ হ'ব। এই স্বভাৱ যদি স্বাভাৱিকভাৱে আপোনাৰ লগত গঢ় লৈ গ'ল, তেতিয়া ই কি হ'ব? এইটো আপোনাৰ চৰিত্ৰ বুলি ক'ব, আমাৰ চৰিত্ৰ বুলি ক'ব। গুৰুজনাই আমাক চৰিত্ৰ দিছে, কিন্তু স্বভাৱ দিয়া নাই। কি দিছে? প্ৰহ্লাদ চৰিত্ৰ, ধ্ৰুৱ চৰিত্ৰ। কিয় চৰিত্ৰ হিচাপে দিছে? প্ৰথম অনুশীলন কৰা, এক্সাৰচাইজ, তাৰ পাছত অভ্যাস কৰা, অভ্যাসৰ পাছত তাক স্বভাৱত পৰিণত কৰা, আৰু স্বভাৱত পৰিণত কৰাৰ পাছত তাক তুমি চৰিত্ৰ কৰি লোৱা। এই কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। এয়া কি? এয়া বৃন্দাবন। ভকতিৰ অনুশীলন এয়া কি? এয়া হ'ল গোকুল ধাম। ভকতিৰ অনুশীলন যেতিয়া অভ্যাস হ'ব, অভ্যাস কি? অভ্যাস হ'ল গোপী, বৃন্দাবনৰ গোপীসকল। এই অভ্যাস যেতিয়া স্বভাৱ হ'ব, বোলে কি? এয়া গোপীসকলৰ দধি মন্থন, হয়নে? এই স্বভাৱৰ যোগেদি যেতিয়া চৰিত্ৰ হ'ব, গোপীয়ে ক'ব, হে কৃষ্ণ তুমি আমাৰ হাতত আৰু আমি তোমাৰ হাতত। বোলে কি? ধৰা ধৰি কৰি একেলগে নৃত্য কৰিছোঁ। এই আনন্দময় কৃষ্ণৰ লগত, আত্মা পৰমাত্মাৰ লগত জীৱ হৈও বৃন্দাবন ধাম ৰচনা কৰি আনন্দময় নৃত্য কৰিবৰ কাৰণে আমাক ভাগৱতৰ 10ম স্কন্ধত দিছে কি? গোপী উদ্ধৱ সংবাদ। ৰাস পঞ্চোধ্যায়, ৰাস কিয়াৰ কথা কৈছে? জীৱনৰ কামনাৰ শেষ নাই, বাসনাৰ শেষ নাই, বিলাস বৈভৱৰ শেষ নাই। এইবিলাকক জড় কৰি চৈতন্য কৃষ্ণক আমি যদি সাৰ কৰি ল'বলৈ হয়, সকলো কামনাই নিষ্কাম হৈ যাব। সমৰ সকলো বাসনা আৰু বন্ধনে কি হৈ যাব? দূৰ হৈ যাব। সেইটো কাৰণে কি হৈছে? ভাগৱতৰ 10ম স্কন্ধত বৃন্দাবনৰ গোপীৰ লগত বৃন্দাবন ধাম ৰচনা কৰি জগতৰ হৰিয়ে আনন্দময় নৃত্য কৰি দেখুৱাইছে। ভগৱান কৃষ্ণ গুণময় ৰূপত দাপৰ যুগত যদিও আহিছিল, কলি যুগত কৃষ্ণক কেতিয়াও গুণময় ৰূপত নাপায়। কলি যুগত ভগৱান কৃষ্ণ কি ৰূপ? বাংময় ৰূপ, ঈশ্বৰ ৰূপ, ভগৱত ৰূপ। এইটো কাৰণে এই বাংময় মূৰ্তি ভাগৱত আৰু ভগৱান কৃষ্ণ একো পাৰ্থক্য নাই। আজি সন্মুখত আমাৰ ভগৱান কৃষ্ণ আছে, মৃত্যুৰো ভয় থাকিব নোৱাৰে। সেইটো কাৰণেই ভগৱান কৃষ্ণক পোৱাৰ যিটো আনন্দ, এই আনন্দ ভাগৱতত আছে, এই আনন্দ গীতাত আছে, এই আনন্দ ভকতৰ সংগত আছে। দৰকাৰ নাই, কোনো প্ৰয়োজন নাই আমি বৃন্দাবনত তীৰ্থ কৰিবলৈ, আমি পুলহ তীৰ্থত তীৰ্থ কৰিবলৈ কোনো প্ৰয়োজন নাই। নেলাগে আমি বদৰিকা আশ্ৰমলৈও যাব। ক'ত আছে আশ্ৰম? আশ্ৰম আছে হৰি সেৱাৰ আনন্দময় গুৰুজনৰ চৰণত। বোলে কি? তুমি মোৰ ইষ্ট দেৱ, তুমি মোৰ পৰম দেৱ। গুৰুজনেই ঈশ্বৰ, গুৰুজনেই দেৱতা। সেইটো কাৰণে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, অব্ৰহে ব্ৰহ্মাণ্ডক ভেদ
ভোকতি ৰসময় বস্তু আটাইতকৈ ৰসময় বোলে কি জড়বিলাকক চৈতন্য কৰি দিয়ে আমি কি আমি জড় আমি কিহত জড় আমি সংসাৰৰ জড় বন্ধনত জড় সেইটো কাৰণে শ্ৰীমন্ত শংকৰে এই জড় জীৱবিলাকক চৈতন্য ঈশ্বৰ কৃষ্ণৰ চৈতন্য ভাগ দিছিলে সেইটো কাৰণে কি হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে বৈকুণ্ঠখন কোনেও চাব নোৱাৰে কোনো যাব নোৱাৰে বৈকুণ্ঠ ধাম পাবও নোৱাৰে হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তন য'ত হয় তাত কামনা বাসনা মোহ মায়া জীৱৰ লগত নাইকিয়া হৈ যায় সেইটো কাৰণে তাত কি প্ৰকাশ হয় বৈকুণ্ঠ প্ৰকাশ হয় তাত কি থাকে তাত কাৰো প্ৰতি কাৰো ঈৰ্ষা নাথাকে দেশ নাথাকে বিদ্বেষ নাথাকে ৰাগ নাথাকে বিৰাগ নাথাকে সেইটো কাৰণে কি থাকে তাত কেৱল ঈশ্বৰ প্ৰেম থাকে সেইটো কাৰণে কি নদী প্ৰেম অমৃতৰ নদী কোনে বোৱাইছিলে যিজনৰ নামটোৱে মন্দ বোলে কি শ্ৰীমন্ত শ্ৰীমন্ত কেৱল আমাৰ গুৰুজনাৰ নামেই নহয় শ্ৰীমন্ত এটা তত্ত্ব এই শ্ৰীৰূপী কাইটোত মন্ত্ৰৰূপী কি আছে মন্ত্ৰৰূপী আত্মা পৰমাত্মা আছে এই পৰমাত্মাৰ সংবাদ সংভেদ আমাক কোনে দিছিলে গুৰুজনাই দিছিলে সেইটো কাৰণে শ্ৰীমন্ত বোলে কি সংকৰ বোলে কি জন্ম নাই মৃত্যু নাই জৰা নাই ব্যাধি নাই সেইটো কাৰণে কি শ্ৰীমন্ত শংকৰ বোলে কি সেইজন ঈশ্বৰ নহয় বোলে কি হৰিৰ ভকতসকলক লগত লৈ হৰিৰ কথা প্ৰচাৰ কৰিছিলে সেইটো কাৰণে কি হৰিৰ কথা প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে নিজেও শুদ্ধ হৈছিলে আনকো পবিত্ৰতাৰ ভাগ দিছিলে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু এই কল্প বৃক্ষ সদৃশ কল্পময় ঈশ্বৰৰ পবিত্ৰ নিষ্কাম তত্ত্ব এই ভাগৱত গীতাৰ আনন্দময় ভকতিৰ জ্ঞান আমাক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰথম আনি দিলে তাৰ পাছত তেওঁ ভকতসকলৰ দ্বাৰা বা সেৱকসকলৰ দ্বাৰা মাধৱ আদি শিষ্যৰ দ্বাৰা ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা হ'ল গতিকে গোবিন্দ গোবিন্দ বেকতে বোলাবেচন গুৰু আত্মা ঈশ্বৰ সেইজনক আমি চিনি পাবলৈ হ'লে আমি কেনেকৈ চিনি পাম তেওঁ নিৰ্গুণ তেওঁৰ নাম ল'ব লাগিব আমি শংকৰক কায়িকভাৱে কেতিয়াও পাব নোৱাৰোঁ কিন্তু শংকৰক আমি নিষ্কামভাৱে নিষ্ক্ৰিয়ভাৱে আত্মা পৰমাত্মাৰ ৰূপত সদায় পাম কেনেকৈ পাম কীৰ্তন দশম শংকৰৰ মূৰ্তি কীৰ্তন পাঠ কৰিলে শ্ৰৱণ কৰিলে কীৰ্তন শাস্ত্ৰ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ কীৰ্তনৰ মাজত কাক পাম গুৰুজনক পাম ভাগৱতৰ দশম যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ কাক পাম গুৰুৰ কৃপা পাম আৰু গুৰুজনক পাম কীৰ্তন দশম মূল মূৰ্তিৰ সমান গুণময় মূৰ্তিবিলাক বন্ধনকাৰী নিৰ্গুণ মূৰ্তি উদ্ধাৰকাৰী সেইটো কাৰণে গুৰুজনাৰ মূৰ্তি কি নিৰ্গুণ একাদশত উদ্ধৱ মহন্তক জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই কি দিছে নিৰ্গুণ ৰহস্য ভকতি ভাগ দান কৰিছে এ জানি মোক ভকত সকলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্মা পদ কোন কৰে মনে ইচ্ছা এ মুকুতি পৰম পদ তাতো এদিদাই মই বিনে ভকতৰ প্ৰিয়ৱান নাই এ ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জয়া এ পৰম সুন্দৰ মূৰ দেখে কেনেকায়া এ অধিক সবাসে তুমি পান প্ৰিয়তম নাহিয়ান বান্ধৱ উদ্ধৱ তুমি সম ভকতে সে জানা মূৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ উদ্ধৱ বুলিয়ে ক'লে অৰ্থাৎ সুহৃদ ভকতজনে উদ্ধৱ ৰূপেৰে কৃষ্ণ ভগৱান কৃষ্ণই গুণৰ পৰা মুক্ত কৰিছে কাক নিজক তেওঁ এনেও নিৰ্গুণ কিন্তু তেওঁক আমি পোৱাৰ ব্যৱস্থাটো যাতে নিৰ্গুণ হয় হয়নে গতিকে জগতৰ হৰি কি জগতৰ হৰিক দেখা পোৱা যায় মায়াৰ যোগেদি মায়াৰ ভ্ৰমৰ যোগেদি আমি প্ৰত্যক্ষভাৱে দেখা পাম মায়াৰ ভ্ৰমৰ পৰা মুক্ত হ'লে কি দেখা পাম তেওঁক আনন্দ ৰূপত সত্য ৰূপত শুদ্ধ ৰূপত আমি কৃষ্ণ ৰূপত দেখা পাম গতিকে হৰিৰ শুদ্ধ ৰূপটো কি হৰিৰ নাম
হৰিৰ শুদ্ধ ৰূপটো কি? হৰিৰ গুণ। হৰিৰ শুদ্ধ ৰূপটো কি? হৰিৰ যশ আৰু লীলা। এয়াহে হৰিৰ শুদ্ধ ৰূপ। সেইটো কাৰণে অৰ্জুনক কি হৈ গৈছে? অৰ্জুনক কৃষ্ণই বিষ্ণুৰ মায়াৰ সৈতে ৰূপ ধৰি গৈছে। আৰু যেতিয়া গীতা কৈ শেষ কৰিছে তেতিয়া অৰ্জুনে দেখিছে বোলে কি মই দেখোন ইয়াৰ মাজত নাইকিয়া হৈ আছো। যিজন শুনি আছিলে সেইজনো কৃষ্ণ আৰু যিজনে কৈ আছে সেইজনো কৃষ্ণ। নহ'লে দিব্য দৃষ্টি পালেহেঁতেন জানো? দিব্য দৃষ্টি হ'ল আত্মদৃষ্টি, ঈশ্বৰ দৃষ্টি। ঈশ্বৰ দৃষ্টি নহ'লে বিশ্বৰূপ দৰ্শন নহয়। সেইটো কাৰণে জীৱকো ঈশ্বৰ দৰ্শন কৰাইছে। কেনেকে? কৃষ্ণই কৃপা কৰি। উদ্ধৱ মহন্ত ভগৱান কৃষ্ণই কৈছে যে তুমি বৈকুণ্ঠলৈ যাব কিয় বিচাৰিব লাগে? বোলে কি তুমি মোৰ ভকত হোৱা। মোৰ ভকত হ'লে তোমাক মোৰ বাহিৰে একো নালাগে। এতিয়া ভকতে ভগৱানক কেনেকে পাব? বোলে প্ৰত্যক্ষভাৱে পোৱাটো নিবিচাৰিবা। বোলে কি মই সৰ্বত্ৰ সকলোতে বিৰাজমান হৈ থাকো। মোৰ প্ৰত্যক্ষ পাবলৈ হ'লে তুমি জীৱ হৈ নাথাকিবা। বোলে কি মোতে লীন গৈ শিৱ হৈ যাবা। সেইটো কাৰণে খগৰৰ ৬০,০০০ পুত্ৰক যেতিয়া কপিল লিখিয়ে ধ্যান ভংগ কৰিবলৈ লওঁতে চকু মেলি দিলে কি হ'ল? ভস্ম হৈ ছাই হৈ গ'ল। গতিকে ঈশ্বৰক প্ৰত্যক্ষভাৱে পাবলৈ বিচৰাটো, চাবলৈ বিচৰাটো, চুবলৈ বিচৰাটো এয়া আমাৰ মায়াৰ ভ্ৰম। ঈশ্বৰক আমি পৰোক্ষভাৱেহে পাম। ক'ত পাম? ভাগৱতত পাম, গীতাত পাম, কীৰ্তনত পাম, নামঘোষাত পাম। আৰু ক'ত পাম? ভকতৰ সংগত পাম, ভগৱন্তৰ গুণযশ আৰু লীলাৰ আনন্দময় ৰূপত। এই ৰূপত যদি পাব পৰা যায় তেতিয়াহ'লে উদ্ধৱক কৈছে তুমি মোৰ প্ৰাণৰ বান্ধৱ। বোলে কিয়? এই আনন্দময় ৰহস্য জ্ঞান মই তোমাক দিছো, মই বেলেগক এই কথা দিব নোৱাৰো। হে ৰাম মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান, হে ময়ো ভকত তপৰে নজানো হুৱান। এইটো এভাগ অনুষ্ঠানত আমাক প্ৰশ্নও কৰিছিলে যে কৃষ্ণ যোগেশ্বৰ হৈ তেওঁ কাক সাধনা কৰে? যোগেশ্বৰ হৈ ভগৱান কৃষ্ণই কাক সাধনা কৰে? ১২জন বৈষ্ণৱ, ১৪জন পাৰিষদ, ৪জন সিদ্ধ আৰু সাধন সিদ্ধ যোগী মুনি সিদ্ধগণক তেওঁ হৃদয়ত উপাসনা কৰে। কিয় উপাসনা কৰে? তেওঁ উপাসনা কৰাৰ কাৰণেহে তেওঁলোকে চিন্তা কৰিব পাৰে। তেওঁ যদি উপাসনা নকৰে তেওঁ চিন্তা কৰিব নোৱাৰে। এই কথা ভাগৱতৰ ১১ত কৈছে। হে মই বিনা ভকতে নিচিন্তে কিছু জ্ঞান, হে মই ভকত তপৰে নজানো হুৱান। হে ভকত সমান সখী মোৰ কোন আছে, হে ময়ো মহাভকতৰ ফুৰু পাছে পাছে। উদ্ধৱে কি দেখিছে? উদ্ধৱক ভগৱতী জ্ঞান দি থকা উদ্ধৱে সন্মুখৰ ফালে চাই দেখিছে এতিয়া কৃষ্ণ আগত নাই। কথা আগতে থাকি শুনি আছিলে, তেওঁ চকু মুদি পেলাই ধ্যানস্থ হৈ শুনিছিলে। যেতিয়াই কৈ দিলে যে ময়ো ফুৰো মূৰ মহাভকতৰ পাছে পাছে এই বুলি ক'লে তেওঁ ধ্যানৰ পৰা আঁতৰি চকু দুটা মেলি খুলি চালে আৰু দেখিছে আগত কৃষ্ণ নাই। ঘূৰি চাই দেখিছে চতুৰ্ভুজ ৰূপত উদ্ধৱৰ পাছত কৃষ্ণ আছে। জনাই দিছে, দেখুৱাই দিছে, কৈ দিছে বোলে কি তোমাৰ লগত তোমাৰ শক্তি সামৰ্থ্য সকলো মই পাছৰ পৰা ধৰি আছো, তুমি আগত চলি আছা। সেইটো কাৰণে ঈশ্বৰ ৰক্ষক, ঈশ্বৰ সৰ্বময় কৰ্তা। হে মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে ক, এ ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক, এ উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি, এ সামান্য ভকত কৰে শুনা মহামতি, লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে, হে নুচুয় মোৰ ভকতক একো দুখে। অপৰাধ দিনাখন ৰজুনাম নাৰায়ণ জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে। ক'ৰ পৰা সেইবোৰ থাকিব? সমস্ত অপৰাধৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ভগৱানৰ নাম নাৰায়ণ। এই নাৰায়ণ নাম শ্ৰৱণ কীৰ্তনৰ যোগেদি জীৱ শুদ্ধ হোৱাৰ পাছত লোভ মোহ কাম কৰি বিষয় আকৌ সেইবিলাক ক'ৰ পৰা আহিব? এইবিলাক মৎস্যগন্ধাময় দুৰ্গন্ধময় বৰ্জিত বস্তু হয়নে বাৰু? সাত্বিক বস্তু আহিলে অসাত্বিকবিলাক এনেও আঁতৰিবলৈ বাধ্য হ'ব। এই সমৰ্থ ভকতি আতি একোৱে নচাৱে,
এ ভকতক পালয় পুতক যে নমাৱে এ ভকতিৰ মহত কহিও নাপাওঁ সীমা এ ভকতিৰ শুনা সখী আশ্চৰ্য মহিমা এ কৰৈ মুত ভকতি জয় জপি দুষ্ট চিতে এ দহয় পাতে কটাৰ তথাপি তৰিতে হয় একোৱে নবাচে পাপ পুণ্য যত আছে অ যেন মহাবনিকে সুখান নবাচে এ আন ক্ষুদ্ৰ দেৱতাক যদি নে দৈমতী এ মহাদুৰাচাৰু কৰৈ আমাক ভকতি কৌশল কৰি কৃষ্ণই সাৱধান বাণী এটা আমাক শুনাইছে আকৌ কৌশল কৰি শুনাইছে কৃষ্ণক উপাসনা কৰাৰ পাছত বেলেগ দেৱতা পূজা কৰিব নালাগে কৃষ্ণক উপাসনা কৰাৰ পাছত যদি বেলেগ দেৱতাক পূজা কৰে ভাগৱত শাস্ত্ৰত সেইজনক পাগল বুলি কৈছে বাতুল বুলি কৈছে কিয় কৈছে এতিয়া সূৰ্যটো ওলাই থাকোঁতে যদি মই তাত লেম্প এটা জ্বলাই পেলাই কিবা বিচাৰি ফুৰোঁ মানুহে মোক পাগল বুলি নক'বনে নক'ব ক'বনে নক'ব অন্য দেৱ দেৱী দেৱতা এইবিলাকহে লেম্প চাকিহে অকণমান পোহৰ দিয়ে ধিমিক ধামাক তাকো নুমাই থাকে তেলকণ কি দেৱ দেৱীয়ে আশীৰ্বাদ দিব পৰা তেলকণ কৃষ্ণ নিজে তেওঁলোকেও অকণমান আশীৰ্বাদ দিয়ে বোলে কি তেওঁলোকে মোৰ ভকতৰ পাছত মোক বিচাৰে কাৰণে অকণমান শক্তি মই তেওঁলোকক দিওঁ ক্ষুদ্ৰ শক্তি গতিকে আমাৰ সুখবিলাক ক্ষুদ্ৰ হ'ব নোৱাৰিব আমাৰ বিষয়বিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ থুনুক থানাক হ'ব নালাগিব সুখ কি হ'ব লাগিব নিৰ্গুণ হ'ব লাগিব গুণৰ বান্ধনৰ পৰা মুক্ত হ'ব লাগিব একেহি সে পৰম সাধু জানা মহাশয় যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয় এতেকে নোচোয় পাপে পুণ্য কলেৱৰ এ পৰম মুক্তিৰ পাত ভৈল সিতুনৰ পুতকী পণ্ডিতে যদি নমানে ইহাক ধুল কোবাই উদ্ধ বাহু খান্দা তাৰ বাক কৃষ্ণই উদ্ধৱ মহন্তক আকৌ সাৰ তত্ত্ব কৈছে যে অন্য দেৱ দেৱীক পূজা নকৰাকে মোক যি পূজা কৰিব তাতকে শ্ৰেষ্ঠ ভকতি নাই এয়াই মোৰ নিৰ্গুণ ভকতি আৰু এই কথাটো বেদ অধ্যয়ন কৰা পণ্ডিতসকলে বিভিন্ন বিষয় বাসনাৰ বন্ধনত থকা অজ্ঞানীসকলে যদি কেনেবাকে মানি নলয় তেতিয়াহ'লে তুমি বাহু দুটা ওপৰলৈ কৰিবা বাহু দুটা ওপৰলৈ কৰি তুমি ব্ৰহ্মময় মোৰ শব্দৰে তুমি গীত গাই তেওঁ সকলো যুক্তি নস্যাৎ কৰিবা কেনেকৈ নস্যাৎ কৰিব লাগিব ব্যাসনি গোদী লোভমতী শুনিও আনন্দে কৰ্ণ পাতি অদেও পনে উদ্ধবা হুচ এহি মানে মাত্ৰ মহামন্দ দুৰ্ঘোৰ সংসাৰ বিষহাৰী নমো নাৰায়ণ বোলে কমুখ নমো নাৰায়ণ বোলে কমুখ ভৰি 17খন পুৰাণ ৰচনা কৰিলে
অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিলে পঞ্চম বেদ 4খন বেদক বিভাজন কৰিলে তাৰ পাছতো নাৰদে যেতিয়ালৈকে আহি উপদেশ নিদিলে কৃষ্ণৰ গুণ কীৰ্তন যশৰ ধৰ্ম তেওঁ প্ৰচাৰ নকৰিলে এইবাৰ ঊৰ্ধ্ব বাহু কৰি তেওঁ নিজেই ঘোষণা কৰিলে ক'ত ভাগৱতৰ 6ষ্ঠ স্কন্ধত কাৰ যোগেদি ধৰ্মৰ ৰজা যমৰ যোগেদি কাৰ যোগেদি যম দূতৰ যোগেদি কাৰ যোগেদি বিষ্ণু দূতৰ যোগেদি আৰু কাৰ যোগেদি বিষ্ণুৰ পাৰিষদৰ যোগেদি কাৰ যোগেদি অজামিল নামৰ ব্ৰাহ্মণৰ যোগেদি ব্ৰাহ্মণে বেদৰ কৰ্মত বিশ্বাস ৰাখে তপ জপত বিশ্বাস ৰাখে এইটো কাৰণে অজামিল নামৰ ব্ৰাহ্মণকো উদ্ধাৰ কৰিছে কোনে এই ভগৱানৰ নামে নামত ধৰক নাম ধৰ্মত প্ৰতিপালন কৰক উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই নিজে উপদেশ দিছে নামৰ বিনে গতি নাই বেদব্যাসে ঊৰ্ধ্ব বাহু কৰি ঘোষণা কৰিছে বোলে কি এই জীৱনৰ জড়তা জীৱনৰ মোহতা জীৱনৰ অজ্ঞান আৰু জীৱনৰ বন্ধন এই সকলোবিলাকৰ পৰা যদি তুমি নিবৃত্তি লাভ কৰিব বিচাৰিছা তুমি নামৰ আশ্ৰয় লোৱা বোলে কি 4 বস্তু গুণময় নহয় নিৰ্গুণ এই নিৰ্গুণ 4 বস্তু কি নাৰায়ণ ৰূপী বেদৰ সাৰ তত্ত্ব সেইটো কাৰণে 4 বেদক মন্থন কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে এই নিৰ্গুণ নাৰায়ণ নাম বস্তু ৰাখিছিলে এইটো কাৰণে আমাৰ লগত 4খন বেদ আছে এই 4খন বেদক আমি মন্থন কৰিব লাগিব এই 4খন বেদক মন্থন কৰি আনন্দময় কৃষ্ণ তত্ত্বক তাৰ পৰা আমি বাহিৰ কৰিব লাগিব এই 4খন বেদ কি এই 4খন বেদ হ'ল আমাৰ এখন মুখ এই মুখ হ'ল ঋগ যিমানে যি কথাই নকওক আমি সমানে শুনো এই সমানে শুনাটো হ'ল কাম এই কাম হ'ল আমাৰ শ্ৰৱণ ইন্দ্ৰিয় গতিকে শ্ৰৱণ আৰু কীৰ্তন 2খন বেদৰ তত্ত্ব বোলে কি কৃষ্ণৰ গীত গোৱা এয়া তোমাৰ কি এয়া তোমাৰ ঋগবেদ কৃষ্ণৰ কথা শুনা এয়া কি এয়া তোমাৰ সামবেদ চকুৰে কি চোৱা চকুৰে হৰিৰ ভকত দৰ্শন কৰা ভগৱন্তৰ আনন্দময় সেৱা দৰ্শন কৰা এয়া কি চকুত কি আছে চকুত আছে আমাৰ যুজুবেদ এই যুজুবেদ কি এই যজ্ঞ কৰা জীৱনৰ কৰ্মবিলাক মায়াময় মোহময় যেতিয়ালৈকে ভকতৰ চৰণ সেৱা নকৰিব তেতিয়ালৈকে জীৱ শুদ্ধ নহ'ব এইটো কাৰণে যুজুবেদৰ তত্ত্বৰে আমি ভকতৰ চৰণ সেৱাৰ আনন্দ চাব লাগিব অথৰ্ববেদ বোলে কি অৰ্থবাংগিৰস্য ক'ত আছে আমাৰ নাকত আছে হয়নে যদি সংসাৰৰ গন্ধ লওঁ সেয়া মৎস্যগন্ধা কেঁচা মাছ গোন্ধাব আৰু যদি ভকতৰ সংগত ভগৱন্তৰ নাম গুণ লওঁ তেতিয়াহ'লে সেয়া পদ্মগন্ধা সুগন্ধিযুক্ত ঈশ্বৰ তত্ত্ব অৰ্থব বাংগিৰস্য এই 4 বেদৰ তত্ত্ব গুণময় নহয় বোলে কি তোমাৰ লগত থকা শ্ৰৱণ শক্তি কৃষ্ণৰ তোমাৰ লগত থকা ঘ্ৰাণ শক্তি কৃষ্ণৰ তোমাৰ লগত থকা দৃষ্টি শক্তি কৃষ্ণৰ আৰু তোমাৰ লগত থকা বাক্য শক্তি বোলে কাৰ কৃষ্ণৰ কৃষ্ণৰ কৃপাতে এয়া চলি আছে আৰু এয়া হৈ আছে সেইটো কাৰণে কি কৰিলে 4 বেদৰ মন্ত্ৰবিলাকক মন্থন কৰিলে 4 বেদৰ তত্ত্ববিলাকক মন্থন কৰিলে যি কৈ আছে যি শুনি আছে যি কোৱাই আছে যি চলাই আছে এয়া গুণময় নহয় বোলে কি বেদৰ সাৰ আত্মাৰূপ ভগৱানৰ তত্ত্ব হ'ল নাম ভগৱানৰ তত্ত্ব হ'ল নিৰ্গুণ 4 বেদৰ 4 অক্ষৰ হিয়ানি ব্ৰহ্মাদেৱে অবেগত কৰি থৈলা ৰায়ন বাণী অহিহি নাৰায়ণ নাম গায়া এই শুদ্ধ কৰোঁ আমি চিত্ৰ কায়া এই হৰিহ দোষৰ কাৰণ আনন জানি হৰিহ দোষ
কাৰণ আনন জানি কুত্ৰ কি পণ্ডিতে যদি নমানে ইহাক ঢোলকো বায়ুদ্ধ বাহু খান্দা তাৰা বাক দুৰা চাৰু তৰয়াত ইটো পুনচিত চান্দালকো কৰৈ মূৰ ভকতি পবিত্ৰ চাৰিও বেদৰ তত কৰি আনিছ অৰ্জুনতে গীতা কহিছা কৃপাময় তপ জপ পৰম হয় নাশ মহাদানে নপাৱে আমাক সাংখ্য যোগ তত্ত্ব জ্ঞানে তত্ত্ব জ্ঞানতো নাপায় তত্ত্ব জ্ঞানটোৱে কি কৰিব লাগিব ভকতি কৰিব লাগিব তত্ত্ববোধ আৰু তত্ত্ব জ্ঞান লাগিব কিহৰ কাৰণে ভকতি কৰিবৰ কাৰণে হয়নে বাৰু ভকতি আমি কেনেকৈ কৰিব লাগিব ভকতৰ চৰণ চুব লাগিব ভকতৰ চৰণৰ ধূলি শিৰত ল'ব লাগিব ভকতক ভগৱান বুলি জ্ঞান কৰিব লাগিব আৰু ভকতৰ যোগেদি ভগৱানৰ আশীৰ্বাদ পাব পাৰি বুলি সুদৃঢ় বিশ্বাস আমাৰ মনত থাকিব লাগিব এই সুদৃঢ় বিশ্বাসেহে আমাক কি দিব ভগৱান কৃষ্ণৰ কৃপাৰ প্ৰসাদ আমাক দান কৰিব এই জগতৰে ধৰ্ম কৰ্ম কৰোক সকলে মুক আত্মা বুলি যিটো জানে যোগ বলে তথাপি পবিত্ৰ না তাৰ নুহিত নচিত নেৰা মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত প্ৰেম ভকতিৰ হীন শুনিও উদ্ধৱে হৰি হৰি বোলতে লুত কজাৰ শ্ৰমে মোৰ কথা শুনতে শৰীৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ ভৈলচিত প্ৰেমে দৱচিত ইয়াতি গদ গদ বাণী কত হাসয় কত কান্দৈ মোক প্ৰিয় মানি লাজ এৰি গাঁৱে গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰে সেহিহে ভকতে মোক লাগি প্ৰেম উপজিল যাৰ মনে নেৰু তাৰ হৃদয় সখী সৰ্বক্ষণে কৃষ্ণই কাক নেৰে কথাটো জনাই দিছে বান্ধিলে কয় আমাৰ পাৱত প্ৰেম জৰি অজানা নাই উত্তম ভকত তাক হৰি পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা হৈবে কমুকুত ইটো হৈবে কমুকুত সিটো ইটো কোন কথা তাৰ সংগ পাইলে হৈবে জগতে মুকুত নেদেখিবা সখী ইটো কথাই অদ্ভুত কৃষ্ণৰ বচন শুনি মুখ্য হৰিদাস প্ৰণামী পুচন্ত পুনু তেজিয়া নিশ্বাস এতিয়া উদ্ধৱে নিশ্বাস মানে কি কৰিছে ফুপাই ফুপাই তেওঁ শ্বাস নিশ্বাস ত্যাগ কৰিছে কিয় ত্যাগ কৰিছে যে মই কিমান অজ্ঞানী আছিলোঁ মই কিমান মোহমতী আছিলোঁ বোলে কি মইতো সদায় ভাবি আছিলোঁ মই কৃষ্ণকে ভাল পাওঁ বুলি মইতো সদায় ভাবি আছিলোঁ মই কৃষ্ণকে ভকতি কৰোঁ বুলি কিন্তু মই কোনোদিন ভবা নাছিলোঁ যে কৃষ্ণই মোক ভক্তি কৰে কৃষ্ণই মোৰ সান্নিধ্য বিচাৰে কৃষ্ণই নিজক পবিত্ৰ কৰিবৰ কাৰণে উদ্ধৱৰ দৰে বান্ধৱৰ কাষত তেওঁ নিজকে ৰাখিব বিচাৰে মইতো এইটো ভবা নাছিলোঁ কোনোদিন উদ্ধৱে হুমুনিয়া চাইছে আকৌ মনতে ভাবিছে যে ভগৱান কৃষ্ণই মোক মোহিত কৰিব বিচাৰিছে নেকি আকৌ কৃষ্ণৰ অৰুণ চৰণৰ ফালে চালে কৃষ্ণৰ চৰণৰ ফালে চাই যেতিয়া উদ্ধৱে চকু মেলি দিলে চকু মুদি দিলে আৰু যেতিয়া উদ্ধৱে দেখিছে ভগৱান কৃষ্ণই হৃদয়ত উদ্ধৱক ধ্যান কৰি আছে প্ৰাণ সখা উদ্ধৱক কৃষ্ণৰ হৃদয়ত যেতিয়া ধ্যান কৰি থকা উদ্ধৱে যেতিয়া দেখা পালে
তেতিয়া উদ্ধৱে কৃষ্ণই যি বাক্য ৰাখিছে তাকেই তেওঁ যে মানিবলৈহে আহিছে এই কথা তেওঁ আৰু বুজি পালে। গতিকে কৃষ্ণত শৰণাপন্ন শুদ্ধ ভকত ঈশ্বৰতকৈও যে শ্ৰেষ্ঠ হ'ব পাৰে ভাগৱতত কৈছে আমাৰ। গতিকে আমি ভকতক নিন্দা কৰিব নাপায়, ভকতক সৰু বৰ ভেদ দেখিব নাপায়, ভকতৰ ওখৰ চাপৰ আমি ষ্টেজ বা স্তৰ বনাব নাপায়, হয়নে? ভকতক ভগৱানেও ভাল পায়। তেনে ভকতক যদি আমি নিন্দা কৰোঁ, আমি যদি তুচ্ছ তাচ্ছিল্য উচ্চ নিচ্চ আমি যদি ভেদবিলাক দেখোঁ, ভেদেই জেদ, জেদেই মায়া, মায়াই ভ্ৰম, ভ্ৰমেই হ'ল মৃত্যু। গতিকে আমি কি মৃত্যু তাৰণ হ'ব লাগিব। এই মৃত্যুমুখী জীৱ মৃত্যু ভয়ৰ পৰা উদ্ধাৰ হ'ব লাগিব। একাদশত এই জগতত মৃত্যু বুলি একো নাই উদ্ধৱক বুজাইছে ভগৱান কৃষ্ণই। হে নাম ভকতি পৰম গতি জানিলা নিশ্চয়, অছে দিউক দেৱ দুনাই মনৰ সংশয়, বিষয়ক পৰম আপদহে নজানি, তথাপিতো নৰয় কিবা তথাপিতো নেৰয় কিবা আকৌ একো প্ৰাণী, মাৰন্তে ভৎসন্তে যেন নিৰ্গত কুকুৰ, তথাপি উচিষ্ট ভুঞ্জ তেজি নাযায় দূৰ। আমাৰ লগত কেইটামান পাশবিক বেয়া বস্তু আছে, পশুতুল্য বেয়া গুণ। তাৰে সেই গুণকেইটা কি বুলি কৈছে? নিৰ্গত কুকুৰ সদৃশ বুলি কৈছে, হয়নে? কুকুৰৰ ধৰ্ম কি? প্ৰভু ভক্ত, চাকৰ, হয়নে নহয়? আমাৰ ইন্দ্ৰিয়কেইটাই কি কৰে? বিষয়ৰ বন্ধনবিলাকৰ চাকৰ কৰি থাকে। বিষয়ৰ বন্ধনৰ চাকৰ যদি ইন্দ্ৰিয়কেইটাই কৰি থাকে তেতিয়াহ'লে আমি কোনফালে যাম? নৰকৰ ফালে যাব লাগিব। এই নিৰ্গত কুকুৰ সদৃশ এই বিষয় বন্ধনৰ এই সেৱাৰ পৰা আমাৰ মনটোক, আমাৰ ভাৱটোক আমি কলৈ নিব লাগিব? ঈশ্বৰৰ চৰণলৈ নিব লাগিব, ভকতৰ সংগলৈ নিব লাগিব, ভগৱানৰ নামলৈ নিব লাগিব। এইকেইটা বস্তুৰ ওচৰলৈ যদি আমি মনটোক, চিন্তনটোক, ভাৱটোক আমি যদি নিবলৈ যত্ন কৰোঁ, কি কৈছে? মাৰন্তে ভৎসন্তে যেনক নিৰ্গত কুকুৰ, তথাপি উচিষ্ট ভুঞ্জ তেজি নাযায় দূৰ। যদি তুমি ইয়াক বেছিকে দি থাকা বোলে কি তৃষ্ণা বাঢ়ি বাঢ়ি গৈ থাকিব,